আজি বহুদিনৰ মূৰত এয়া মৰ্ণিং ডিউটি কৰি আহি ৰুম পালোহি। ৰুম পাওঁতে আবেলি হয়ে যিহেতু খাবলৈ কিবা এটা স্নেক্স বনাওঁ বুলি ভাবিলোঁ। আৰু তাৰ কাৰণে এয়া মই 2টা আলু বইল কৰি ল'লোঁ আৰু এয়া কালিয়ে আনি থোৱা ব্ৰেড আছিলে, ব্ৰেডো 2খন তাতে এনেকৈ সৰু সৰুকৈ ছিঙি দিলোঁ। এতিয়া আলু আৰু ব্ৰেডৰ লগত মই জিৰা গুড়ি, গৰম মছলা, জলকীয়া গুড়ি আৰু নিমখ আৰু লগতে অকণমান জালুকৰ গুড়ি দি লৈ ভালদৰে আলুখিনি মঠি ল'লোঁ। এয়া মঠি হৈ গ'ল আৰু মঠি হোৱাৰ পাছতে এয়া মই অকণমান কৰ্ণফ্ল'ৰ ওপৰত দি সৰু সৰুকৈ এয়া লাড়ু কেইটামান বনাই ল'লোঁ। আৰু লাড়ুকেইটা বনাই হোৱাৰ পাছতে মই ইয়াতে অকণমান চীজ ভিতৰত ভৰাই দি লাড়ুকেইটা ধুনীয়াকৈ আকৌ গোল গোল কৰি ল'লোঁ। এনেকৈ মই 6 পৰা 7টা লাড়ু বনালোঁ। আৰু বনোৱা হোৱাৰ পাছতে এইখিনি মই অলপ কৰ্ণফ্লেক্স এখন থালত গুড়ি কৰি লৈ এতিয়া তাতে এই লাড়ুকেইটা ভালদৰে মোহাৰি কাষৰ ঢালখনত থৈ ল'লোঁ। আৰু এইফালে কেৰাহীত ৰিফাইন গৰম হ'বলৈ দি তাতে মই এই আলুৰ বলকেইটা ভাজিবলৈ ল'লোঁ। ইয়াত চাওকচোন ইমান ধুনীয়া কালাৰ আহিছে। আৰু কালাৰ অহাৰ পাছতে এয়া মোৰ আজি চাহৰ লগত খাবলৈ ৰেডি হৈ গ'ল চীজ বল। আৰু এই চীজ বল ৰেডি হোৱাৰ পাছত চাওক ইমান ভিতৰত চীজটোৰ কাৰণে কেনেকুৱা টেষ্টি লাগিছে দেখিবলৈ। আৰু এতিয়া মোৰ ৰঙা চাহ কাপ হৈ গ'ল। আৰু ৰঙা চাহৰ লগত আজি আবেলি এনেকৈ চীজ বল খালোঁ, মেয়নিজ আৰু চিলি চচ দি।